হেল্ল' দাদা বন্ধুহঁতে কেনেকুৱা? ভালে আছে যেন পাইছোঁ। ময়ো খুবেই ভালে আছোঁ। আপোনালোকে চাই আছে আসাম কইন ষ্টাৰ ইউটিউব চেনেল, য'ত নেকি খুচুৰা পইচাৰ বিষয়ে কথা বতৰা হয় আৰু ৰিয়াৰ কিডিৰ কিছুমান চিক্কা আছে, বিক্ৰী কৰিব পাৰে। আৰু মই দেখা মানত তেনেকুৱা চিক্কা থাকিলে মোৰ স্ক্ৰীণত দেখা পাব এটা ফোন নম্বৰ আছে। এইটো ফোন নম্বৰত হোৱাটছআপত যোগাযোগ কৰিবও পাৰে। মোৰ নাম নুৰ হুছেইন। মই সৰু সৰু চাই এটা কালেক্টৰ, চিক্কা কিনিয়ে থাকোঁ ৰিয়াৰ কিডিৰ পালে। থাম্বনেইলে দেখাই পাইছে 50 পইচাৰ চিক্কা দুটা দেখা গৈছে। 1985 চনৰ চিক্কাটো ৰিয়াৰ কিডিৰ আছে আৰু 1984 চনৰ চিক্কাটো 84 চনৰ চিক্কা। আহক তাৰে আগতে আমি জানি লওঁ ভাৰতৰ কোন কোন জেগাত চিক্কা বনায়। এই চাৰ্টটো আমি চাই লওঁ। স্ক্ৰীণত দেখা পাই আছে 4টা মিনিট আছে। বোম্বাই, কলিকাতা, হায়দৰাবাদ, নয়ডা। বোম্বাইত থাকিব চনৰ তলত নেমকিৰ দৰে ফটা থাকিব এটা। কলিকাতাত চনৰ তলত কোনো মাৰ্ক নাথাকে। হায়দৰাবাদত থাকিব চনৰ তলত ষ্টাৰ। নয়ডাত থাকিব চনৰ তলত ডট। কিছুমান মানুহ আছে ডায়মণ্ডকে ডট বনাই লৈ আহে। ডায়মণ্ডটো হ'ল নেমকিৰ দৰে ফটা আৰু ডটটো পূৰা ৰাউণ্ড থাকিব। এইটো মানুহে ৰাউণ্ড কৰাটো গম পাই যায়, অট'মেটিক মানুহে এনেই কোচিছ কৰে। নয়ডাত থাকিব পূৰা ডট। আজি আপোনালোকে গম পাইছে চাগে, এইটোৱে ভাৰতৰ চিক্কাৰ মেইনটেজ চাৰ্ট। চিক্কাৰ তলত প্ৰত্যেকটা চিহ্ন পাব আপোনালোকে। আহক আমি চিক্কাৰ বিষয়ে জানো। দাদাহঁত 2025-ৰ ভিডিঅ'টো মই দিছিলোঁ, কিন্তু 2026-ৰ বুকত কিমান মূল্য বাঢ়িল সেইটোৱে আমি এই ভিডিঅ'ৰ মাধ্যমত জানিম। আহক শুৰু কৰোঁ। তাৰে আগতে যোন দাদা বাই বন্ধুহঁতে চাই আছে তেখেতক কৈছোঁ ভিডিঅ'টো পূৰাপূৰি চাব আৰু ভালকৈ মনোযোগ দি শুনিব কি কথাটো কওঁ। আপোনাৰ যদি ভিডিঅ' চাই ভাল লাগে লাইক কৰিব, আৰু যদি আপোনাৰ লগত যদি তেনেকুৱা চিক্কা নাথাকে বেলেগক শ্বেয়াৰ কৰি দিব। বন্ধুহঁত দাদাহঁতৰ কোনোবা চিনাকি মানুহ থাকিলে তেখেতক শ্বেয়াৰ কৰি দিব। হয়তো আপোনাৰ উচিলাই তেখেতেও 2 টকা পাব বা জানিব যে কইনছো বিক্ৰী হয়। 25 পইচা, 50 পইচা, 10 পইচা, 5 পইচা, যিকোনো ধৰণৰ পুৰণা পইচা থাকিলে সেইবোৰ চব বিক্ৰী হয়। আহক আমি জানো 50 পইচাৰ চিক্কা 2026-ৰ বুকত কিমান মূল্য বাঢ়িল। এই চিক্কাটো দেখা পাইছে টাইগাৰৰ ছবি আছে ৰিজাৰ্ভ বেংকৰ দ্বাৰা। এইটো বনাইছিল 1985 চনত। এইটো বনাইছিল ভাৰতৰ 3 মিনিটৰ পৰা। বোম্বাই, কলিকাতা, হায়দৰাবাদ। মোৰ হাতত আছে বোম্বাই মিনিটৰ চিক্কা। বোম্বাই মিনিটৰ চিক্কা কমন কিডিৰত আছে। ফাইনটোত আছে 25 টকা, এক্সট্ৰা ফাইনত 50 টকা, ইউনিট আছে 150 টকা। কলিকাতা মিনিটৰ চিক্কা ৰিয়াৰ কিডিৰত আছে। এই চিক্কাটো কলিকাতা মিনিটৰ চিক্কা 1985 চনৰ। কলিকাতা মিনিটৰ চিক্কাটো ৰিয়াৰ কিডিৰত আছে। ভেৰিফাইনত আছে 200 টকা, ফাইনত আছে 300 টকা, এক্সট্ৰা ফাইনত আছে 500 টকা, ইউনিট আছে 2500 টকা। চিক্কা ৰিয়াৰ আছে। এইটো আপোনালোকৰ তাত থাকিলে মোক জনাব পাৰে। 50 পইচাৰ চিক্কা এইটো।
তাৰপিছত হায়দৰাবাদ মিণ্টৰ চিক্কা কমন কেটেগৰীত আছে, তথাপি বোম্বাই মিণ্টতকৈ হায়দৰাবাদৰ মূল্যটো অলপ বেছি আছে। হায়দৰাবাদৰ চিক্কা ভেৰি ফাইনত আছে 25 টকা, ফাইনত আছে 50 টকা, এক্সট্ৰা ফাইনত আছে 100 টকা, ইউচিত আছে 450 টকা। চিক্কা কমন কেটেগৰীত আছে, স্কিয়াৰো হোৱা নাই, কমন আছে। তেনেকুৱা চিক্কা থাকিলেও ইউএনচি কণ্ডিশ্যনত থাকিলে আপোনালোকে কালেক্ট কৰিব পাৰে। তেনেকুৱা চিক্কা বা 50 পইচা হয়তো আপোনাৰ ঘৰত ৰাখা আছে, আপুনি গম নাপায়, ভিডিঅ'ৰ জৰিয়তে হয়তো আপোনালোকে জানিব পাৰিব যে মোৰ তাততো তেনেকুৱা 50 পইচা আছে, 25 পইচা আছে। এতিয়া মই এইটোৱে মোৰ ইচ্ছা যে মই যদি জানো কইনছৰ বিষয়ে, যিহেতু মোৰ তাত বুক আছে, চব আছে, কিয় না আমাৰ অসমবাসী মানুহক মই জনাই দিওঁ, তেখেতৰো ভাল হওক, তেখেতেও জানক যে চিক্কা বিক্ৰী হয়, কোনগিলা চিক্কা বিক্ৰী হয়, কোনটো বছৰত কিমান দাম বাঢ়িল, স্কিয়াৰ আছে না ৰিয়াৰ কেটেগৰীত আছে, অত্যন্ত কাহিনীগিলা জানিব পাৰিব বা শুনিব পাৰিব। কোন কোন চিক্কা কেইটকা বছৰত আগবাঢ়িল, প্ৰত্যেকটা বস্তু আপোনালোকে জানি থাকিব। সেই দাদাহঁতক কওক চিক্কা পেলাই নিদিব। আৰু চিক্কা এনেকুৱা এটা ইতিহাস জড়ি আছে এই চিক্কাৰ ভিতৰত, আপোনালোকে গম নাপায়। মোৰ ভিডিঅ' চাই পেলাই আপোনালোকে যদি এনেকুৱা কইনছ কালেক্ট কৰে, একদিন আপুনি নিজেই গম পাব যে কইনছৰ ভিতৰত কি আছে। তাৰপিছত আমি জানিম ইন্দিৰা গান্ধীৰ 50 পইচা। ইন্দিৰা গান্ধীৰ 50 পইচা ভাৰতৰ 3 মিনিটৰ পৰা বনাইছিল, বোম্বাই, কলিকতা, হায়দৰাবাদ। বোম্বাই মিণ্টৰ চিক্কা কমন ইউনিট আছে 75 টকা, এক্সট্ৰা ফাইনত 30 টকা, ফাইনত 20 টকা, এনেকুৱাই আছে। কিন্তু কলিকতাও সেনেকুৱাই আছে, ইউনিট আছে 75 টকা, এক্সট্ৰা ফাইনত 30 টকা, ফাইনত 20 টকা, কমন আছে চিক্কা। কিন্তু হায়দৰাবাদ মিণ্টৰ চিক্কাটো স্কিয়াৰ আছে 50 পইচা, ভেৰি ফাইনত 15 টকা, ফাইনত আছে 25 টকা, এক্সট্ৰা ফাইনত 50 টকা, ইউনিট আছে 100 টকা। চিক্কা স্কিয়াৰত আছে। এই চিক্কাৰ ভিতৰত কিছুগিলা চিক্কা নিউল কেটেগৰীত আছে, নিউল চিক্কাৰ বিষয়ে বেলেগ ভিডিঅ'ত কথা পাতিম। জাষ্ট এনেকুৱা চিক্কা থাকিলে বা ক'ৰবাত পালে ভালকৈ ৰাখিব, কিয়ৰ কাৰণে এই চিক্কা এদিন আপোনাৰ নচিব চেঞ্জ কৰি দিব পাৰে। কিয়ৰ কাৰণে ভাৰত চৰকাৰে প্ৰত্যেকটা চিক্কা এবাৰ কৰি বনায়। এই চিক্কা যেতিয়া বনাইছিল, এই চিক্কা বনাইছিল কপাৰ নিকেল মেটেলে, নিকেলে, ৰূপাৰ, কপাৰৰ, নানান ধৰণৰ চিক্কা বনোৱা আছে। প্ৰত্যেকটা চিক্কৰি ভিডিঅ' আপুনি পাব বা দেখা পাব, কোন কোন চিক্কা কোন কোন মিনিটত কিমান টকা মূল্য আছে। আজি 50 পইচাটো দিছোঁ, এটাৰ পিছত এটা দিয়ে থাকিম। কিন্তু এইবোৰ চিক্কাৰ ৱেইট আছে 5 গ্ৰাম, সাইজ আছে 24 mm, শেপ চাৰ্কুলাৰ। চনটো মই কৈছোঁ 1984 আৰু 1985। কিন্তু কলিকতা মিণ্টৰ চিক্কাটো ৰিয়াৰ কেটেগৰীত আছে, টাইগাৰ থকা ছবিটো আগত যেটো দেখালোঁ। দাদাহঁতক কওঁ যে আপোনালোকৰ তাতে যদি তেনেকুৱা চিক্কা থাকে বা নোট থাকে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু মোৰ লগত হোৱাটছএপত যোগাযোগ কৰি ৰাখক। পৰৱৰ্তী আপোনাৰে ভাল হ'ব। আৰু ভিডিঅ'টো লাইক কৰিব আৰু আপোনালোকে বেছি বেছিকৈ শ্বেয়াৰ কৰিব। কিয়ৰ কাৰণে আপোনালোকে মোৰ যিটো উদ্দেশ্য যে আমাৰ অসমবাসী মানুহবিলাক জানক, চবেই জানক যে চিক্কাও বিক্ৰী হয়। কিছুমান ঠগাবাৰ মানুহ আছে যে মই চিক্কা ইমান টকা দিম, লৈ আহা। আপোনালোকেতো গম নাপাব, পুৰাপুৰি চিক্কাটো লৈ যাব টোপলা ধৰি পেলাই বান্ধি, এইখিনি আছিল মোৰ তাতে, লোৱা, কিমান হ'ব। কিছুমান মানুহ ক'ব কি ইয়াতে কিমান আছে, 100 টকামান আছে,
লওক, আপুনি 500 টকা এটা লওক, কিন্তু আপুনি এইটো গম নাপালে যে 100 টকা শিক্ষা সি 500 টকা দি লৈ গ'ল, তাতে কিবা এটা না প্ৰব্লেম আছে। তো সেই গতিকে ফটককৈ আপোনালোকৰ তাত যদি তেনেকুৱা শিক্ষা, পুৰণা শিক্ষা থাকে, পুৰণা 25 পইচা 50 পইচা 10 পইচা এইবোৰ যদি থাকে, তেতিয়াহ'লে আপুনি ভাল মানুহ এজনক লগ ধৰি পেলাই দেখাব পাৰে। কোনোবা এটা মানুহ সুধিলে নিদিব গপকৈ। সেই মানুহজনক কৈ আছোঁ, ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু পৰৱৰ্তী গম পাব আপুনি যে কইন্সত কি আছে, আৰু কইন্স কালেক্ট কৰিলে ঘৰত ৰাখিলে কেনেকুৱা লাগে। এটা বেমাৰী মানুহ ভাল হৈ যোৱাৰ হেন লাগি যায়, এনেকুৱা আনন্দ এটা লাগি যায়। তে আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত লগ পাম। খোদা হাফেজ।